ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি DME ফালৰ পৰা দুটা ন'টিচ আহিছে। এটাত আপোনাৰ OMR চিটৰ কাৰণে আৰু এটা এনচাৰ কি গ্ৰেডৰ কাৰণে। চ' OMR চিটখনৰ কাৰণে ইয়াত দিয়া হৈছে 21 আগষ্টৰ পৰা 28 আগষ্টলৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। যিটো DME.assam.gov.in ৱেবছাইট আছে, তাতেই আপোনালোকৰ এই লিংকটো এভেইলেবল হ'ব। OMR চিটখনৰ বাবে 50 ৰুপিজ এটা দিব লাগিব। তাৰপাছত আপোনালোকৰ যিখন OMR চিটখন এভেইলেবল হৈ যাব আৰু তাৰ আপডেটটো আপোনালোকে SMS-ৰ দ্বাৰা পাই যাব যেতিয়া আপোনালোকৰ OMRখন ডাউনলোড কৰিবলৈ এভেইলেবল হ'ব। নেক্সট ন'টিচখনত আপোনাৰ এনচাৰ কিৰ কাৰণে যিটো কিবা অবজেকশ্যন থাকিলে আপোনালোকে তাত এইটো এপ্লাই কৰিব পাৰিব। তাৰো একে ডেটে 21 আগষ্টৰ পৰা 28 আগষ্টলৈকে থাকিব। তাৰ বাবেও আপোনালোকে DME ৱেবছাইটলৈ যাব লাগিব। আৰু তাত 500 ৰুপিজৰ পে'মেণ্ট এটা কৰিলে তাত আপোনালোকে অবজেকশ্যনটো কৰিব পাৰিব। চ' এইবোৰ গোটেইখিনি হোৱাৰ পাছতহে যিটো DME ৰিজাল্ট, নন টেকনিকেলৰ ৰিজাল্টটো পোৱা দিব। ইয়াত যিহেতু 21 তাৰিখৰ পৰা 28 তাৰিখলৈকে এই যিটো OMR আৰু অবজেকশ্যনৰ প্ৰচেছটো চলি থাকিব। চ' 28 তাৰিখৰ পাছতেহে যিটো ৰিজাল্টটো পোৱা যাব। আৰু মই ভবামতে আপোনাৰ ছেপ্টেম্বৰত ৰিজাল্ট আহি যাব। ছেপ্টেম্বৰৰ একেবাৰে শেষত নহ'লে 14-15 তাৰিখমানলৈকে ৰিজাল্ট আহি যাব লাগে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ আৰু কিবা আপডেট পালে মই আপোনালোকক নিশ্চয় জনাম।